নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি বহুত ডাঙৰ ডাউট এটা ক্লিয়াৰ কৰিবৰ কাৰণে ওলাইছোঁ এই ভিডিঅ'টোৰ মাধ্যমত। ভিডিঅ'টো কেনেকুৱা হয়, আপোনালোকে কিমান ভাল পায় ভাল নাপায় নাজানো। ভিডিঅ'টো অলপমান দূৰতো হৈছে আৰু আপোনালোকে ভিডিঅ'টো চাই সম্পূৰ্ণৰূপে লাষ্টত আপোনালোকৰ কিছুমান আপোনালোকৰ মনত ডাউট আজি ক্লিয়াৰ হ'ব এই ভিডিঅ'টোৰ মাধ্যমত। আৰু আচলতে এই ভিডিঅ'টো বনোৱা মেইন উদ্দেশ্য হৈছে কি, এজন ভাইটিয়ে মোক ফোন কৰিছিলে আপাৰ আছামৰ ছাইডৰ। তেখেতৰ মানে প্লানিং হৈ আছে কি, মানে মই বাৰবাৰীত কাম কৰিম নে বড়োত কাম কৰিম, তো কোনটো কাম কৰিলে মোৰ বেনিফিট বেছি হ'ব। অলৰেডি তেখেত ছাগলী পালক হয়, কিন্তু অলপমান দিন কাম কৰি পেলাই তেখেতে মিছ গাইডেন্সৰ কাৰণে লাষ্টত কামটো বন্ধ কৰিব লগা হ'ল। তো এতিয়া মানে তেখেতৰ ইয়াতো বড়োত কাম কৰিম নে বাৰবাৰীত কাম কৰিম, দুইটা ব্ৰীডৰ ভিতৰত কোনটো ব্ৰীড আমাৰ কাৰণে বা মোৰ কাৰণে বা আপোনাৰ কাৰণে বেষ্ট হ'ব পাৰে, সেই ভিডিঅ'টোত আজি এই ভিডিঅ'টোত সেই গোটেই কথাখিনি আপোনালোকক মই ক্লিয়াৰ কৰি দিম। হয়তো মোৰ কিবা এটা তাত আপোনালোকৰ মনৰ হিচাপে নহ'বও পাৰে। যদি মনৰ হিচাপে নহয়, তেতিয়াহ'লে মই জানো সেইজন মানুহে ক'ব কি নাই, তেখেতৰ কথাটো ভুল। আৰু যদি আপোনাৰ মনৰ হিচাপে যিটো ভাবি আছে সেইটো হয় বুলি ভাবে, তেতিয়াহ'লে আপুনি ক'ব কি হয়, ললিতে কথাটো ৰাইট কৈছে। কিন্তু মই এটা কথা আপোনালোকক কওঁ, আপোনালোকে যেতিয়া ভিডিঅ'টো সম্পূৰ্ণ হিচাপে চাই ভিডিঅ'টোত আপোনালোকে কম্পেয়াৰ কৰাৰ পিছত আপোনালোকৰ নিজৰ ডাউটবিলাক অট'মেটিক ক্লিয়াৰ হৈ যাব, ঠিক আছে। চাউথ আফ্ৰিকান বাৰবাৰী, মই আপোনালোকক চাউথ আফ্ৰিকান বড় আৰু চাউথ আফ্ৰিকান বাৰবাৰী বুলি কিহৰ কাৰণে কৈছোঁ, এইটো ভিডিঅ'টোতে আপোনালোকে সেই কথাটো সম্পূৰ্ণ হিচাপে গম পাই যাব। এতিয়া মই আপোনালোকক দুজনী ছাগলী দেখাম, দুইজনী ছাগলী প্ৰেগনেণ্ট নহয়, ঠিক আছে। কোনজনী ছাগলী কিহৰ কাৰণে প্ৰেগনেণ্ট নহ'ল, সেই সম্পূৰ্ণ কথাটো আপোনালোকে এই ভিডিঅ'তে আপুনি চালে আপুনি গম পাব। এজনী বৰ ছাগলী হয়, চদাত আপুনি চাওক ছাগলীজনী মোৰ লগত যেতিয়া খাৰা হৈছে ছাগলীজনী, আপোনাৰ তাইৰ বডি ৱেইটটো আপুনি গম পাইছে চাগে। অলপমান কেমেৰাটো ওচৰলৈ আনো, তেতিয়া আপোনালোকে ভালকৈ দেখিব, ভিডিঅ'টো সম্পূৰ্ণৰূপে ভালকৈ দেখিব, চাই লওক, ঠিক আছে। আপোনালোকৰ এজনী হৈছে চদতীয়া চাউথ আফ্ৰিকান বয়, চদাত হৈছে তাইৰ বয়স। আৰু ৱেইট যদি মই কওঁ, এই বডি ৱেইট আপুনি হিচাপ লগাই লওক, মোৰ 75 কেজি মোৰ বডি ৱেইট আছে, আৰু কিমান ৱেইট হ'ব, মানে প্ৰায় মোৰ সৈতে সমান, হয়তো 1-2 কেজি বেছি হ'ব বা 1-2 কেজি কম হ'ব। আৰু এইজনী ছাগলী চদাত হয়, আগতে এবাৰ পোৱালি দিছিলে, কিন্তু লাষ্ট টাইম যেতিয়া তাই ব্ৰিডিঙৰ সময় আছিলে, লগৰবিলাক যেতিয়া চব সম্পূৰ্ণ ব্ৰিডিং হৈ গ'ল, কিন্তু তাই ব্ৰিডিং নহ'ল। ব্ৰিডিং নোহোৱা মেইন কাৰণ হ'ল বড়োৰ। এতিয়া আপোনালোকক বড়োৰ কিহৰ কাৰণে ব্ৰিডিং, সেইটো মানে আপোনালোকক বুজাই ক'লেহে আপোনালোকে বুজি পাব। এইজনী যাওক সিপিনে, তো সিপিনে যাচোন। এতিয়া মই এজনী আপোনালোকক বাৰবাৰী দেখাম। এইজনী সম্পূৰ্ণ দাঁত হ'ল, 3বাৰ পোৱালি দিয়া এজনী বাৰবাৰী ছাগলী হয় এইজনী, 3বাৰ। আৰু এইও গাভিনী হৈ থকা নাই, এইও বডি ৱেইট কমচে কম আপোনাৰ 45 কেজি ৱেইট আছে বডি ৱেইট, আৰু সম্পূৰ্ণ ধুনীয়া এজনী ছাগলী। আপোনালোকে ছাগলীজনী মোৰ ওচৰত খাৰা হৈ থাকোঁতে, এতিয়া মই বহুত মানুহকে ছাগলীজনী ভিডিঅ' দিছিলোঁ, ছাগলীজনী মোৰ ওচৰত খাৰা হৈ থাকোঁতে আপোনালোকে গম পাব পাৰে, সম্পূৰ্ণ এজনী মস্ত ছাগলী হয়। এই বৰজনীৰ 3 ভাগৰ 2 ভাগ হয়, ঠিক আছে। তো আহিলি যা, মোৰ ফাৰ্মত ভিডিঅ' বনোৱা এইটোৱে দিগদাৰ হয়, ছাগলীবিলাকে আহি মোবাইলটো খাব, ষ্টেণ্ডডাল খাব, সেই নিচিনা মানে কাম কৰি থাকে। এতিয়া হৈছে কি, মই আপোনালোকক ক'ব বিচাৰি আছোঁ কি, চাওক, এই ছাগলীজনীয়ে তাৰ লগৰকেইজনী যেতিয়া তাৰ বাইক বা একেলগে থকা ছাগলীখিনি চব যেতিয়া হিটত আহে, এই হিটত নাহিলে কি হ'ল, সেইখিনি সময়ত আপোনাৰ কিবা এটা কি কয়, লিভাৰৰ প্ৰব্লেম হৈ আছিলে। এইখিনি সময়ত ছাগলীজনী খুব ক্ষীণাই আছিলে, এই ছাগলীজনী লিভাৰৰ প্ৰব্লেম হৈ আছিলে। আৰু লিভাৰ প্ৰব্লেম হৈ থকাৰ কাৰণে তেতিয়া মই হেৰি দি আছিলোঁ, কি কয়, এইটো টাইৰিবেট ইনজেকশ্যনটো মাৰি আছিলোঁ, ঠিক আছে। টাইৰিবেট ইনজেকশ্যন মাৰি আছিলোঁ, কিন্তু তাই মানে হিটত নাহিলে। তাৰপিছত আমি আমাৰ মতা ছাগলীটো আমি বেছি দিয়া হ'ল। তাৰপিছত হেৰিৰ লগত আপোনাৰ কি কয়, সুন্দৰৰ লগত মই ইয়াক ব্ৰিডিং নকৰিলোঁ, কিয় মানে সুন্দৰ ইয়াৰ নিজৰ ককাইক হয়, একদম নিজৰ ককাইক, মানে আপোনাৰ একেটা বাপেকৰে হয়, কিন্তু একেজনী মায়েক নহয়। আহিলি যা। তো সেইটো কাৰণে ব্ৰিডিং কৰা নহ'ল। তো আপোনালোকে এটা কথা গম পাব, বৰ ছাগলীৰ ক্ষেত্ৰত আপোনাৰ বৰ ছাগলীজনী যদি কিবা এটা অলপমান যদি ডিফিচিয়েঞ্চি আছে, কিবা এটা প্ৰব্লেম হৈ আছে, পেলু হৈ আছে, আইৰণৰ কমি হৈ আছে, বডিত মানে কেলছিয়ামৰ কমি হৈ আছে, বডিত কিবা এটা যদি বস্তু XYZ অকণমানো যদি কিবা এটা কম থাকে, তেতিয়াহ'লে আপোনাৰ বৰ ছাগলীজনী 1 বছৰ সময় লাগিব নেক্সট বাৰ জগিবৰ কাৰণে। মানে আপুনি এজনী গৰুৰ পৰা যিমান দিনত পোৱালি পায়, সিমান দিনতহে এজনী বৰ ছাগলীৰ পৰা আপুনি পোৱালি পাব। এইজনী বাৰবাৰী, আপোনাৰ কি হ'ল, মই বিডাৰ নেদেখালোৱে মানে যেতিয়া মানে
মোৰ ফাৰ্মত আহিছিলে এটা মতা, কিন্তু মই তেতিয়া মানে তাইক ব্ৰিডিং কৰালোঁ, মানে ওচৰলৈ নিছিলোঁ, কিন্তু তাই হিটত নাছিলে। এবাৰ উঠিছিলে মতাটো, কিন্তু তাই হিটত নাছিলে, নৰল। আৰু এই সেনেকৈ খালী হৈ থাকি গ'ল, এজনী ছাগলী সেনেকৈ খালী হৈ থাকি গ'ল। তাৰপিছত এই কিন্তু প্ৰায় তাৰপিছত আজি 15 দিনমানৰ আগতে হিটত আহিছে, মানে হিটত এতিয়ালৈকে 4 বা 5 মাহমান তাই হিটত আহিলে। মোৰ ঠাইত বাৰবাৰী মতা এতিয়ালৈকে অনা নাই, আনিলেই মই ইয়াক ব্ৰিডিং কৰি দিম। কিন্তু বাৰবাৰী ছাগলী, মই আপোনাক এটা কথা কওঁ, এই ছাগলীজনী যদি সৰু ছাগলী, যিহেতু এই ছাগলীজনী আপুনি পোৱালি জগাৰ 1 মাহৰ পৰা মানে আপুনি 45 দিনলৈকে আপুনি আৰামছে হিটত ছাগলীজনী, বা 2 মাহৰ ভিতৰত আৰামছে আপুনি হিট পাবই পাব, মানে ব্ৰিডিং হ'বই হ'ব, এই ছাগলীজনী ব্ৰিডিং হ'বই হ'ব। আৰু এই ব্ৰিডিং হ'বই হ'ব, আৰু এই গাভিনী হ'বই হ'ব খাটাং, বুজিছেনে? ছাগলীজনী যদি ক্ষীণাই থাকে তেতিয়াও ব্ৰিডিং হৈ যায়। এই ছাগলীজনী তৃতীয়বাৰ যেতিয়া মুঠত পোৱালি দিয়ে, তৃতীয়বাৰ পোৱালি দিওঁতে তাই একদম ক্ষীণ, তেতিয়া সেইখিনি সময়ত এই যিটো মতাই ব্ৰিডিং কৰিছিলে, সেইটো মতা মোৰ হেৰিত গৈছে, কি কয়, ডিব্ৰুগড়ত গৈছে। আৰু সেই মতাটোপে এটা মাইকী পোৱালি, ক্ষীণ আছিল কাৰণে এটা পোৱালি হ'ল। কিন্তু এই জেগাত যদি এইজনী ছাগলী থাকিলে হয়, তাই কেতিয়াও গাভিনী নহয়, হিটতেই নাহে মানে। বড়ো সেইটো এটা কথা আছে, ঠিক আছে। দুইটা ব্ৰিডে ভাল, দুইটাই চাউথ আফ্ৰিকাৰ ব্ৰিড হয়। আপোনালোকে বাৰবাৰী অৰিজিন ক'ত আপোনালোকে এবাৰ হেৰি কৰি চাব, বাৰবাৰীটো চাউথ আফ্ৰিকাৰ ব্ৰিড হয়। আজি বহুত বছৰ আগত, আজি 25 বছৰ আগত যদি আপোনাৰ মহাৰাষ্ট্ৰত বৰ আহিছে, প্ৰায় তাতকৈ বহুত বছৰ আগত বাৰবাৰী আমাৰ ইণ্ডিয়াত অহা ব্ৰিড হয়, চাউথ আফ্ৰিকাৰ পৰা, CRIG, ঠিক আছে। চাউথ আফ্ৰিকাৰ পৰা অহা এইটো ব্ৰিড হয়। আচলতে বাৰবাৰী ব্ৰিডটো আমাৰ ইণ্ডিয়ান ব্ৰিড নহয়, চাউথ আফ্ৰিকাৰ ব্ৰিড হয়। সেইকাৰণে আপোনালোকে বাৰবাৰী আৰু বড়োৰ মাজত যদি আপুনি কম্পেয়াৰ কৰে, বাৰবাৰী আৰু বড়োৰ মাজত কম্পেয়াৰ কৰে, বৰ বেছি কম্পেয়াৰ কৰিব আপোনালোকে নোৱাৰে, ঠিক আছে। বৰ বেছি কম্পেয়াৰ, আপুনি ইহঁতকো যদি ভাল খানা খুৱায়, এজনী বাৰবাৰী মই 50 কেজি 60 কেজি আৰামছে হোৱা দেখিছোঁ। এটা বাৰবাৰী মেল আপোনাৰ 70 কেজি 80 কেজি হোৱা আৰামছে হোৱা দেখিছোঁ, মানে খানাৰ ওপৰতে কথা। আৰু বাৰবাৰী আৰু বড়োৰ মাজত যদি আপুনি আৰু এটা পাৰ্থক্য হ'লে খানা পিনা পাৰ্থক্য, আপোনাৰ এজনী বাৰবাৰীয়ে 3জনী বাৰবাৰী বা 2জনী ডাঙৰ বাৰবাৰী এজনী বড়ো খানা খাব। 2জনী ডাঙৰ বাৰবাৰীয়ে এজনী বড়ো খানা খাব, এজনী বড়ে 2জনী ডাঙৰ বাৰবাৰীয়ে খানা খাব, মানে খানাৰ জেগাটো হেৰি। তাৰপিছত আপোনাৰ ৰাখাও আপোনাৰ ইয়াৰ জেগা কম লাগে, ৰাখিবৰ কাৰণে ইয়াৰ জেগা কম লাগে। আচ্ছা, এতিয়া মাৰ্কেটটোৰ কথা যদি মই কওঁ আপোনালোকক, মাৰ্কেটটো কোনটো বেছি, আপুনি মাৰ্কেটিং কোনটো বেছি কাম, মাৰ্কেটিং আপুনি কোনটোত বেছি কৰিব পাৰিব? বাৰবাৰী আৰু বড়োৰ মাজত যদি আপুনি মাৰ্কেটিং কৰিব পাৰে, চাওক আজিৰ তাৰিখত ইউটিউবত এনেকুৱা হৈ আছে, মই ইউটিউবত ভিডিঅ' বনাব বাদ দিয়া কিছুমান কথা হৈছে। ইউটিউবত যোনে মন যায় তোনে যি টি কিবা এটা যি টি বকি আছে, আৰু সেনেকৈও চলি আছে, সেনেকৈও কাম কৰি আছে। কিমান মানুহ কি হৈছে, কিমান মানুহ লছ হৈছে এই ব্যৱসায়টোত। মানে ইউটিউবটো এটা মানে ইনকাম কৰা চ'ৰ্চটো হয়, কিন্তু মিছা কথা কোৱাও এটা। এনেকুৱা মানুহো আছিল এটা সময়ত 10জনী ছাগলী পুহি পেলাই এটা পৰিয়াল বহুত ধুনীয়াকৈ চলি পেলাই যাব পাৰে বুলি কোৱাও ইউটিউবত ভিডিঅ' এয়াৰ মানুহ আজিৰ তাৰিখত 16-17 হাজাৰ টকাত কাম কৰি আছে কোম্পানী আণ্ডাৰত। সেইবিলাক কাৰণে এটা সময়ত নিজৰ ছাগলী বেচিবৰ কাৰণে সেনেকুৱা কথাও কৈছিলে। 10জনী ছাগলী হ'লে আপুনি আৰামছে এখন ঘৰ চলিব পাৰে। কিন্তু মই আপোনালোকক সম্পূৰ্ণ হিচাপে কৈ দিওঁ, 10জনী যদি আপুনি ছাগলী লৈ পেলাই এখন ঘৰ চলিম বুলি ভাবে, আপোনাক কোনো পধ্যে নোৱাৰে। লোকেল ছাগলী 10জনী ল'লে আৰু আপুনি ক'লে কি বিটেলৰ মতা এটা লৈ পেলাই আপোনালোকে আৰামছে ঘৰ চলিব পাৰে, কোনো পধ্যে চলিব নোৱাৰে, কোনো পধ্যে চলিব। 10জনী যদি আপুনি বাৰবাৰী মাইকী লয় আৰু এখন ঘৰ চলোঁ বুলি ভাবে, তেতিয়া মই পাৰিব। 10জনী যদি আপোনাৰ বৰ ছাগলী লয় এখন ঘৰ চলিব বিচাৰে, আপুনি পাৰিব। কিন্তু আপুনি লোকেল ছাগলী 10জনী ল'ব আৰু এটা মতা লৈ আপোনালোকে ঘৰ চলিম বুলি ভাবিলে নোৱাৰে, কোনো পধ্যে নোৱাৰে। মই একে আপোনালোকক 100% গেৰাণ্টিত আপোনালোকক সেইটোকে ষ্টাম্প পেপাৰ লিখি পেলাই মই আপোনালোকক ক'ব পাৰিম। মাৰ্কেটিঙৰ ক্ষেত্ৰত এতিয়া মানে সেই কথাটো হৈ গৈছে কি, ইউটিউবত যোনে আহে যি মন যায় তাকেই কয়, নিজৰ ব্যৱসায় কৰিবলৈ, নিজৰ ইনকম কৰিবৰ কাৰণে এনেকুৱালৈকে নিৰ্লজ্জ মানুহ কিছুমান দেখিছোঁ। মানুহে কান্দিও মানে ইউটিউবত ভিডিঅ' এৰে, কান্দিও ভিডিঅ' এৰি পেলাই পইচা লোৱা মানুহো দেখিছোঁ মই। সেনেকুৱা কিছুমান মানুহো আছে আমাৰ এইখন সমাজতে আছে, আমাৰ মাজতে আছে। আজি মই কিবা এটা ব্যৱসায় কৰি আছোঁ, মোৰ কিবা বহুত লছ হৈছে, আজিলৈকে মই বহুত লছ দেখিছোঁ, বহুত লছৰ মই সন্মুখীন কৰিছোঁ। সেই বুলি কি মই কোনো ৰাইজক কৈছোঁ নেকি, ৰাইজ মোক এইটো সহায় কৰক, মোক এনেকুৱা কৰক তেনেকুৱা কৰক? নহয়, এইটো মোৰ ব্যৱসায়, এইটো লছ হৈছে মোৰ হৈছে, লাভ হৈছেও মোৰ হৈছে। গাড়ীত ঘূৰিছোঁ মই ঘূৰিছোঁ, লছ হৈছে মোৰ হৈছে, সেইটো মোৰ ব্যৱসায় হয়, ঠিক আছে। তো বহুত মানুহ আহিছে, বহুত ধৰণৰ কথা কৈছে, মই কোনো কাকো এনেকৈ কথা ক'ব যোৱা নাই। কিছুমানে ক'ব মোৰ বিষয়ে ক'ব, কিছুমানে কাৰোবাৰ বিষয়ে ক'ব, সেনেকৈয়ে মানে ইপিনে সিপিনে ইটো সিটো কথা কৈ মাৰ্কেটখন এনেকৈ চলাই আছে। যিটো আচলতে মই
যোনজন মানুহে জানে সি অলপমান আপডেট হৈ পেলাই ত'ত খবৰ লয়, আৰু যোনে নেজানে, যোনে যিটো ভাল বুলি কৈছে সি তাকে আহিছে, তাতে লৈছে, তাকে চাই সেইটোতে কাম কৰি গৈ আছে। আচলতে সেনেকুৱা নহয়। আপুনি যদি এখন ছাগলী ফাৰ্ম কৰি পেলাই আপোনাৰ ফিউচাৰটো বনাম বুলি ভাবিছে, আপুনি এখন ব্ৰিডিং ফাৰ্ম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এটা ব্ৰিডৰ ওপৰত কাম কৰিব লাগিব। যিকোনো এটা ব্ৰিড চিলেকশ্যন কৰিব লাগিব। আপুনি হয়তো ইয়াৰ বাৰ্বাৰিক চিলেকশ্যন কৰিছে, হয়তো চিৰহি চিলেকশ্যন, ব্ৰিডিং ফাৰ্মৰ কথা কৈছোঁ দেই মই, ব্ৰিডিং ফাৰ্ম এখনৰ কথা কৈছে। আপুনি বাৰ্বাৰী চিলেক্ট কৰিছে, চিৰহি চিলেক্ট কৰিছে, হা। এতিয়া এনেকুৱা হৈ আছে F1টোকে আপোনাৰ মানুহে কিছুমান F1টোকে কৈ আছে ব্লেক বেংগল ছাগলী বেছি আছোঁ, ব্লেক বেংগল ছাগলী ইমান লিটাৰ গাখীৰ। আপোনালোকে গম পায়নে ব্লেক বেংগল ছাগলীৰ গাখীৰ কিমান থাকে? অতি বেছি গাখীৰ থাকিলে এজনী ব্লেক বেংগল ছাগলী 800 গ্ৰাম গাখীৰ থাকে, তাৰ ওপৰত নাই। 800 ml মানে 800 গ্ৰাম ক'লোঁ আৰু, ধৰক তাতকৈ বেছি হ'ব নোৱাৰে। কিন্তু আপুনি এজনী বিটেল ছাগলী বা এজনী বাৰ্বাৰী ছাগলী আপুনি 2 লিটাৰ 2.5 লিটাৰ আপোনাৰ গাখীৰ থাকি যায়, হা। তো এতিয়া মাৰ্কেটৰ কথা কৈ আছিলোঁ। মাৰ্কেট আপুনি বাৰ্বাৰীত কৰিব নে বৰত কৰিব? চাওক, চব ছাগলী ফাৰ্মিং কোনোবা কৰিব আহিছে, কোনোবা এটা মানুহে ইয়াত কৰৰপতি আহে, কোনোবা এটা মানুহে কৰৰপতি আহে, নহ'লে কয় চবেই মানে কি কৰিব, চবেই কি কয় চৰকাৰী সাহায্য লাগে, সাহায্য কৰিম, সেনেকুৱা কিছুমান প্লানিং কৰি পেলাই মানে আহিছে। কিছুমানে ভাবিছে কি মই চৰকাৰী সাহায্য বা মই কিবা এটা কৃষি লোন লৈ লওঁ, কোনোবাই ভাবিছে কি মই ছাবচিডি লোন লৈ পেলাইহে মানে কামটো কৰিম বুলি আহে। তো তেতিয়া আপোনালোকে এটা ব্ৰিডিঙত যদি আহে, মাৰ্কেটিং ধৰিবৰ কাৰণে আপোনাৰ মাৰ্কেটটো কোনটোত বেছি ভাল হ'ব। আপুনি এটা নতুন ফাৰ্মাৰ, আপুনি পটককৈ বড়ো মাৰ্কেটটো কোনো পধ্যে ধৰিব নোৱাৰে, বড়ো মাৰ্কেটটো কোনো পধ্যে ধৰিব নোৱাৰে। আপুনি যদি এটা নতুন ফাৰ্মাৰ হয়, কি হ'ব? আপুনি বৰ আনিছে, বৰ বেচিবলৈ বিচাৰিছে, আপুনি চবতকৈ প্ৰথমেতো আপুনি আমাৰ অসমত এনেকুৱা হৈ আছে, যিবিলাকত ভাল বৰ ৰখা মানুহ, যোনে ভাল বৰ ৰাখিছে, তেওঁলোকে ভিডিঅ' এৰে যদিও তেওঁলোকৰ ছাগলীৰ মানে একদম মানে যিটো 100% দাম হ'ব লাগে সেইটো দামত তেওঁলোকে ছাগলী বেচিছে। আৰু যিবিলাক কিছুমানে নেপালৰ পৰা বৰ আনি পেলাই বেচিলে, বহুত টকা ইনকম কৰিলে, নেপালৰ পৰা বৰ আনি বেচিলে, সেইবিলাক মানুহে দি আছে মুঠতে বৰ, সেইবিলাকত বৰ দি আছে, বাছ বৰ দি আছে, বাছ বৰ গৈ আছে, বৰ লৈ গৈ আছে, তাত কোনো ধৰণৰ হেৰি নাই, মানে গৈ আছে। মোৰ পইচা মোৰ ঠাইত আহিব লাগে, কাৰণ মই নিজৰ প্ৰপাৰ্টি বনাব লাগে, মোৰ ঠাইত পইচা আহিব লাগে, ঠিক আছে। কিন্তু আপোনাৰ কি হৈছে, কিন্তু যিজন মানুহে একদম পিয়ৰ বস্তু আনি পেলাই বেচিছে, তেওঁ দামত বেচিছে, তেওঁ বস্তু আপুনি দেখিলে, কোৱালিটি দেখিলে আপুনি গম পাই যাব, হয় তেওঁ ছাগলীৰ হাইট কেনেকুৱা, ৱেইট কেনেকুৱা, তেওঁ বডি ৱেইট কেনেকুৱা, সেইটো আপুনি গম পাই যাব। আৰু আপুনি যেতিয়া বড়ো এখন ফাৰ্মিং কৰি পেলাই আপুনি চলিম বুলি ভাবে, আজি অলপমান দিনৰ আগতে ধুলীয়াজনে এজন ভাইটিয়ে মোক প্ৰায় বহুত ফোন কৰিছিলে, বহুত ফোন কৰি পেলাই, চাওক ইয়াত কোনোবাই বেয়া পায়, কোনোবাই ভাল পায়, এইটো একো কথা নাই, যিটো সঁচা কথা সেইটো সঁচা কথা, যিটো মিছা কথা সেইটো মিছা কথা, হয় নে নহয় কওক? যদি মই সঁচা কথা কৈ পেলাই যদি কোনোবাই মোক দুআষাৰ গালি দি যায় কমেণ্টত, একো কথা নাই। আৰু যদি কোনোবা মিছা কথা কোৱাৰ পিছত যদি তালি পায়, সেইটো সি মূৰ্খ বুলি কওঁ। মই কৈছোঁ, এজন দুলীয়াজনৰ ভাইটি এজনে মোৰ ঠাইত আহিছিলে, মই তাক বহুত ভালকৈ বুজাইছিলোঁ, ভাইটি তুমি বোলো নতুন মানুহ, ব্ৰইলাৰ ফাৰ্মৰ কাম কৰে, মুৰ্গী কাম কৰে, তেখেতে ভাল পইচা পাতি থকা মানুহ। মই বোলো তুমি এটা কাম কৰা, বৰত কাম কৰিছা যদি তুমি বৰ এটা লোৱা, লোকেল ছাগলী লৈ পেলাই কাম কৰা। কৈছে নাই ললিতদা, মই কৰিলে মানে মই ডাঙৰকৈ কৰিম, মোক 5জনীমান বৰ দিয়ক। তাৰপিছত সি ক'বাপে নিলে চাগে, সি ক'বাপে 3জনী বৰ আৰু এটা মেল 3,70,000 টকা দি নিলে। তাৰপিছত 1 মাহ 1.5 মাহমানৰ পিছত সি মোক ফোন কৰিছে, দাদা মোক বৰকেইটা বেছি দিয়ক, কাষ্টমাৰ আছেনে? মোৰ কাষ্টমাৰটো আছে, কিন্তু তুমিতো মোপে লোৱা নাই, মই তোমাক বেছি দিবলৈ। তাৰপিছত লাষ্টত থাকি সি 3 মাহ 4 মাহ 5 মাহ 6 মাহ বৰ এনেকুৱা হৈ গ'ল, হাড্ডি ওলাই গ'ল, চব বৰটা হাড্ডি ওলাই গ'ল। তাৰপিছত মোক 1 লাখ টকাত যাচি আছিলে সেইখিনি বৰ। 3,70,000 টকাত লোৱা, কোনে লৈছে কাপে লৈছে মই নাজানো, আৰু ক'বও নিবিচাৰোঁ। 3,70,000 টকাত লোৱা বৰখিনি 1 লাখ টকাত বেছি আছে। আৰু যোনজন মানুহৰ পৰা ছাগলীটো নিছিলে, 3,70,000 টকা দি পেলাই যোনজন মানুহৰ পৰা ছাগলী নিছিলে, সেই মানুহজনক ফোন কৰিলে, লাষ্টত ফোন নুঠোৱা হৈ গ'ল। সেই মানুহজনে বোলে ফোন কৰিলে, ফোন নুঠোৱা হৈ গ'ল, ঠিক আছে। সেই মানুহজনে যে ফোন কৰিলে, ফোন নুঠোৱা হৈ গ'ল, তেতিয়া মানে গম পোৱা গ'ল সেই মানুহজনে সেই ছাগলী বেচিব নোৱাৰে। তাৰপিছত ভাইটিটোৱে কিবা কৰিলে নে নাই, বেচিলে নে নাই নাজানো, কিন্তু 1 লাখ টকা মোক যাচি আছিল 3,70,000 টকা লোৱা বৰকেইটা। সেই প্ৰব্লেমটো আপুনিও হয়তো ফেচ কৰিব পাৰে। আপুনি হ'লে সেই প্ৰব্লেমটো এটা সময়ত আপোনাক ফেচ কৰিবলগীয়া হ'ব পাৰে। যদি আপুনি ছাগলী মাৰ্কেটত যদি ইউটিউবৰ ভিডিঅ' চাই পেলাই আপুনি কৰৰপতি হ'ম বুলি আহিছে, তেতিয়াহ'লে আপুনিও সেই বস্তুটো ফেচ কৰিব পাৰে। ইমানেই যদি ছাগলী ফাৰ্মিঙত কৰৰপতি হ'ল হয়, মই আজিৰ তাৰিখত মোৰ ফাৰ্ম চাৰ্ম বনাই মই কিবা হৈ গ'লো। মইতো 2019 মানৰ পৰা ট্ৰেডিঙে কৰি আছোঁ, তাৰ বাহিৰে বৰ বেচি আছোঁ, তাৰ বাহিৰে গৰু বেচি আছোঁ, কি কৰি আছোঁ, ইমান কৰৰপতি হৈ গ'লো হয়। মানুহে যিমান ইউটিউবত দেখায় সিমান টকা নাই।
আচলতে মই ক'ব গ'লে টকা আছে যদি আপুনি ছিষ্টেমেটিকলি কয়, আপুনি এটা ব্ৰিডত কাম কৰে, একদম খেচেং মেচেংকৈ কাম কৰিছে, আপোনাৰ সেইখন ফাৰ্ম নচলে, অলপমান দিনৰ পিছতে বন্ধ হৈ যাব। আপুনি বাৰ্বাৰী ৰাখিছে, বড়ো ৰাখিছে, চিৰহি ৰাখিছে, কিবা কিবি ৰাখিছে, মই ৰাখিছোঁ মোৰ ট্ৰেডিং। ইয়াত মই খালি ইয়াত এইটো চাইডে বাৰ্বাৰী থাকে, মোৰ সেই সিপিনে পাৰ কৰি সিটো চাইডে তাকো, তাৰপিছত সেই তাত মোৰ ইয়াৰ পৰা 500 কিলোমিটাৰমান 500 মিটাৰমান দূৰত বেচিবৰ কাৰণে ছাগলীখিনি থাকে, গৰু য'ত থাকে, কোনোবা আহিছে মই তেওঁলোকে গম পায়। তো সেনেকৈ ৰাখিব পাৰে। কিন্তু আপুনি বাৰ্বাৰীও ৰাখিছে, বড়োও ৰাখিছে, খেচেং মেচেংকৈ 100মান ছাগলী ৰাখি লৈছে, তো তেতিয়াহ'লে আপুনি আপোনাৰ ফাৰ্মখনৰ ভেলু অট'মেটিক নাইকিয়া হৈ যাব। ঠিক আছে, তো এতিয়া আমি কি কথা পাতি আছিলোঁ, বাৰ্বাৰী মাৰ্কেটিংটোৰ কথা কৈছোঁ। চাওক, বাৰ্বাৰীটো আপুনি যদি 10জনী ছাগলী পোহে, এনেকুৱা চাইজৰ ছাগলী 10জনী পোহে, কোনোবাই 2টা, কোনোবাই 3টা, কোনোবাই 2টাই, এটাটো খুব কমেই দিব। ভাল খানা খাই পেলাই যেতিয়া এটা গাভিনী হয় 2টা 3টা দিব। তো মই আপোনাৰ হ'লেও 10জনী ছাগলী বা 20টা পোৱালি ধৰিছোঁ। 3 মাহৰ পোৱালি আমাৰ অসমত বাৰ্বাৰী 3 মাহ 4 মাহৰ পোৱালি বিক্ৰী হৈ আছে 15,000 টকা। 15,000 টকাত যদি বিক্ৰী হৈ আছে, আপুনি ভাল ব্ৰিডিঙৰ পোৱালি যেতিয়া বেচিব, ভাল ব্লাড লাইনৰ পোৱালি যেতিয়া বেচিব, মানুহবিলাকে অট'মেটিক গম পাব না, লাহে লাহে ভিডিঅ' চাই পেলাই, হয় দেই এইটো ভাল ব্লাড লাইনৰ পোৱালি হয়। 15,000 টকাকৈ যদি এটা পোৱালি বেচে, তেতিয়াহ'লে আপোনাৰ কিমান হৈ আছে এটা হিচাপ লগাই লওক। তাৰ মাজতে চবেইটো ধৰক আপোনাৰ পিয়ৰটো হেৰিটো নিব নোৱাৰিব, তাৰ মাজতে চবেইটো কিছুমানে মতাটো লৈ যাব, আমাৰ লোকেলৰ লগত ক্ৰছ কৰিব, কাৰণ F1 যিটো ওলায় সেই পোৱালিটো ভালেই হয়, বাৰ্বাৰীৰ লগত যিটো F1 পোৱালি ওলায় সেইটোও ভালেই হয়। ঠিক আছে, ৱেট গেইনটো আমাৰ লোকেলতকৈ বহুতখিনি ভাল হৈ যায়, আৰু লোকেলৰ নিচিনাই মাৰ্কেট ধৰিবৰ কাৰণে সহজ হয়। আৰু এটা বৰ কিনিব গ'লে আপুনি কমচে কম মহাৰাষ্ট্ৰ যদি আজিৰ তাৰিখত এটা বৰ কিনিব, আপোনাৰ ঘৰ পাওঁতে 60-65,000 আপুনি ভাল ব্লাড লাইনৰ আপুনি 3rd জেনেৰেশ্যন মতা এটা যদি কিনে, আপুনি কমচে কম 60-65,000 টকা আপোনাৰ ঘৰ পাওঁতে এটা বৰ মেল এটা দাম পৰি যায়। তাকো 5 মাহ যদি তলৰ মেল হয়, আপোনাৰ বচোৱাটো খুব টান হয়, খুবেই টান হয়। আমি এতিয়া বিশ্বাস কৰক, এটা মেল কিনি থৈছোঁ 1.5 লাখ টকাত, ইম্পৰ্ট লাইনৰ মেল, আৰু সেই মেলটো আমি 5 মাহ কৰি, মানে 4 মাহত আমি বুকিং কৰিছোঁ তাক, 3 মাহত বুকিং কৰিছোঁ, 4 মাহ 5 মাহ 6 মাহ, এই 3টা মাহৰ খোৱাগি দিছোঁ তাক, মানে 3টা মাহৰ খোৱাগি দি আমি 6 মাহৰ ওপৰ কৰি পেলাই সেই বৰ পোৱালিটো আনিম। কাৰণ 5 মাহৰ 6 মাহৰ তলৰ পোৱালি, 5 মাহ 6 মাহৰ তলৰ পোৱালিবিলাকত কি হয়, বাচা চান্স নাথাকে। তো কিন্তু আপুনি যেতিয়া বাৰ্বাৰী ছাগলী এটা আপুনি লৈ গ'লে, যা। এতিয়া মানে হৈছে কি, আপোনাৰ ধৰক আপুনি ধৰক বাৰ্বাৰী ফাৰ্ম দি পেলাই কৰিম বুলি ভাবিছিলে, কৈ আছিলোঁ কি বাৰ্বাৰীৰ কথা, তো অলপমান মোবাইলটো কিবা এটা হৈছিলে। তো আপুনি বাৰ্বাৰী ব্ৰিডটো লৈ পেলাই কাম কৰিলে, যদি আপুনি নতুন ফাৰ্মাৰ হয়, আপোনাৰ কাৰণে বেষ্ট হয়। আপুনি যদি নতুন ফাৰ্মাৰ হয়, আপোনাৰ কাৰণে বেষ্ট হয়। আপুনি যিকোনো এটা ইউটিউবত, ফেচবুকত পেজ এটা বনাই ল'লে, এটা চেনেল বনাই ল'লে, আপোনাৰ নিজৰ চেনেলটো আপুনি বাৰ্বাৰীখিনি প্ৰমোট কৰি থাকিলে, ঠিক আছে, বাৰ্বাৰীখিনি প্ৰমোট কৰিলে, আপুনি এটা ব্ৰিডৰ ওপৰত কাম কৰিছে, মানে আপোনাৰ বস্তুটো 100% চলিব। মই এনেকুৱা নহয় মোৰ ঠাইত বাৰ্বাৰী বেচিবলৈ নাই, এজনী বাৰ্বাৰী বেচিব আছে, আমুকত বাৰ্বাৰী বেচিব, মই কোনোবা বাৰ্বাৰী লাগিলে মই বাহিৰৰ পৰা আনি পেলাইহে দিওঁ। কিন্তু মোৰ ঠাইত বৰ বেচিবলৈ এতিয়াও আছে, কিন্তু মই বৰক আপোনালোকক কোৱা নাই যে আপুনি বৰ লৈ পেলাই ফাৰ্ম, আপুনি যদি বৰ লৈ পেলাই যদি আপুনি বৰ লৈ যদি কাম কৰে, তেতিয়াহ'লে আপুনি বৰৰ মেল এটা ল'ব পাৰে, লোকেল ফিমেল লৈ পেলাই আপুনি কাম কৰিব পাৰে, যদি আপুনি নতুন ফাৰ্মাৰ হয়। মইতো তাকো নকওঁ, আপুনি যদি তেতিয়াও ভাবিছে আপুনি 2 বছৰ 1 বছৰমান কাম কৰক, কিহৰ লগত, আপুনি অলপমান লোকেল লওক, এটা চিৰহি মেল লওক বা জাফৰানা মেল লওক, বা কিবা এটা মেল লৈ আপোনালোকে প্ৰথম 1 বছৰ 2 বছৰ কাম কৰিলে, শিকিলে, তাৰপিছত আপুনি বৰত কাম কৰক। আপুনি কাৰণ মোৰ পে যদি লয়, আপুনি এটা বৰ কিনিব গ'লে 50,000 ওপৰত পৰিব, কাৰোবাত কোনোবা ট্ৰেডাৰ এটা পে যদি এখন বৰ কিনিব লৈ যায় 70-75,000 টকা পৰিব, ঠিক আছে। তো আপুনি ইমান পইচা ইনভেষ্ট কৰি পেলাই যেতিয়া কাম এটা কৰিব, আপোনাক সেই বস্তুটোত নলেজ থাকিব জৰুৰী হ'ব লাগিব। আপুনি অলপমান তাত ৰিকভাৰী, যদি লছ হয় কিবা ৰিকভাৰী, ধৰক আপোনাৰ ছাগলীটো নিয়াৰ পিছত কিবা এটা হয়, জীৱ লগা বস্তু কোনো ধৰিব নোৱাৰে, মৰিলে আপুনি আকৌ এটা ছাগলী যাতে কিনিব পাৰে, আপোনাৰ সেনেকুৱা ধৰক টকা পইচা থকা ক্ষমতা হওক। তো সেনেকুৱা ক্ষমতা হ'বলৈ হ'লে আপোনাৰ ঠাইত কমচে কম 10-15জনী 20জনী ছাগলী থাকিব লাগিব, যাতে পোৱালি বেছি আকৌ এটা মতা আপুনি 3 মাহ বা 4 মাহৰ পিছত আপুনি আকৌ এটা বৰৰ মতা কিনিব পাৰে। নতুন ফাৰ্মাৰ কাৰণে মই কওঁ, যদি আপোনাৰ পইচা আছে, আপুনি অসমত জন্ম হোৱা বৰৰ মতা, আপোনালোকে অলপমান দিনৰ আগত হকদা ফাৰ্মত দেখাইছিলোঁ, মোৰ যিখন আমাৰ পাৰ্টনাৰশ্বিপৰ ফাৰ্মখনত দেখিছিলোঁ মতা পোৱালিবিলাক, সেইবিলাক চব আমি বেচিলোঁ, ভাল দামতে বেচিছোঁ। ভাল মতা আপোনাৰ এতিয়া কমচে কম 25 কেজি ৱেটৰ মতা হৈ আছে, 3 মাহ হোৱাই নাই, 2 মাহ হৈছে যেন তেন। তো আপুনি সেনেকুৱা মতা লৈ পেলাই আপোনালোকে কোনো ধৰণৰ ৰিস্ক নাই, সেনেকুৱা দিও আপুনি ফাৰ্ম কৰিব পাৰে, যদি আপুনি নতুন ফাৰ্মাৰ হয়। আৰু যদি আপুনি এটা ব্ৰিডত কাম কৰোঁ বুলি ভাবে, তেতিয়াহ'লে মই আপোনালোকক কওঁ,
বাৰবাৰীতকৈ বেষ্ট ব্ৰিড আপুনি ইণ্ডিয়াত বাৰবাৰীতকৈ বেষ্ট ব্ৰিড আপুনি ইণ্ডিয়াত আৰু একো নাপায়। কাৰণ মই আপোনাক এইটো নকওঁ বেলেগ ব্ৰিড নহয়, আপুনি ইণ্ডিয়াত বাৰবাৰীতকৈ বেষ্ট ব্ৰিড বৰটো হ'ব পাৰে, কিন্তু বৰটো চবৰ কাৰণে সম্ভৱ নহয়। মহাৰাষ্ট্ৰত বৰ সম্ভৱ হৈছে। মহাৰাষ্ট্ৰত এতিয়া 5% বৰত আপোনাৰ 5% কি হৈছে, বৰৰ আজিকালি 5% কুৰবানীত বৰ ইউজ হয়। সেইকাৰণে আজি তাৰিখত আপুনি বৰৰ মাইকী এজনী যদি কিনিব যায়, ফাৰ্ষ্ট জেনেৰেশ্যন ছেকেণ্ড জেনেৰেশ্যন মাইকী এজনী যদি আপুনি কিনিব যায় 50,000 টকা ওপৰত কিনিব লাগিব, ভাল কোৱালিটি। যদি আপুনি থাৰ্ড জেনেৰেশ্যন এজনী ফিমেল কিনিব যায় 75,000 টকা 80,000 টকাৰ তলত আপুনি নেপায়। যদি আপুনি এজনী থাৰ্ড জেনেৰেশ্যন ফ'ৰ্থ জেনেৰেশ্যন ফিমেল কিনিব যায় আপুনি 80,000 টকাৰ তলত কোনো পধ্যে নেপায়। 3 মাহৰ 4 মাহৰ পোৱালি, ভাল কোৱালিটি পোৱালি আপুনি কোনো পধ্যে আপুনি নেপায়, বুজিছেনে? আপুনি কোনো পধ্যে নেপায়। সেইকাৰণে ইমান পইচা ইনভেষ্ট কৰাতকৈ আপুনি এনেকুৱা সৰু ছাগলী লওক, ভাল ছাগলী, কম জেগা কম হেৰি। বেচিবলৈ কাৰণে আপুনি এজনী ছাগলী যদি আপুনি আজি বেচিব যায় কমচে কম 15,000 টকাত আপুনি মাংসৰ ৰেটত আপুনি এই ছাগলীজনী আপুনি বেচিব পাৰিব, চকু মুদি বেচিব পাৰিব, দৌৰি পেলাই লৈ যাব। এই ছাগলীজনী যদি মই আজি মাংসৰ ৰেটত বেচিব যাওঁ, এই ছাগলীজনী কিনোতা মানুহ নোলাব, ক'ব মাংস বহুত আছে কিন্তু কোনে ইমান ইউজ কোনে কৰিব। 20 কেজি 30 কেজি মাংস বিক্ৰী হয়, তো 50 কেজি মাংস ওলালে কোনে কিনিব ইমান ছাগলী? কোনোবা বিয়া বা কিবাত সেনেকৈ ইউজ হ'ব। ঠিক আছে, এই মাৰ্কেটবিলাকত সলনি হওঁতে ধৰোঁতে টাইম লাগিব। তেতিয়ালৈকে আপোনালোকে ব্ৰিডিঙত, মই কওঁ ব্ৰিডিং যদি আপুনি কাম কৰে, বাৰবাৰীত যদি আপুনি ব্ৰিডিঙৰ কাম কৰে, নাই বুলিও মই যদি আজি ব্ৰিডিঙত বাৰবাৰীৰ কাম কৰোঁ, মই যেতিয়ালৈকে মৰি যাওঁ আৰু 50 বছৰ ধৰক মই জি আছোঁ, কথা এটা কৈছোঁ, ইমান দিনটো কোনো পধ্যে মই জি থাকিব নোৱাৰোৱেই, কিন্তু ধৰক মই যদি 50 বছৰ যদি আৰু কাম কৰোঁ, তেতিয়াও মই ব্ৰিডিঙতে যদি কাম কৰি থাকোঁ, বাৰবাৰীতেই মই ব্ৰিডিঙত পইচা ইনকম কৰি থাকিব পাৰিম। এনেকুৱা এটা ব্ৰিড হয় এইটো। বৰতো আছে, বৰতো কৰিব পাৰে, কিন্তু মই আপোনাক ক'লোঁ নহয়, চব মানুহে 3 লাখ 4 লাখ টকা ইনভেষ্ট কৰি পেলাই আহিব নোৱাৰে। 1 লাখ টকা ইনভেষ্ট কৰি পেলাই 5জনী বাৰবাৰী এটা মতা ল'লে, সেইটো সম্ভৱ হয়, কিন্তু 8 লাখ টকা লৈ পেলাই বাৰবাৰীত কাম কৰিবৰ কাৰণে চবৰ কাৰণে বৰত কাম কৰিবৰ কাৰণে চবৰ সম্ভৱ নহয়, চব মানুহৰ কাৰণে সম্ভৱ নহয়। 1 লাখ 1.5 লাখ টকীয়া এটা যদি বৰ, এতিয়া 1.5 লাখ টকা দি পেলাই এটা বৰ কিনিছোঁ, সেই 1.5 লাখ টকা বৰটো কিহৰ কাৰণে কিনিছোঁ? কাৰণ আমাৰ ঠাইত এখন ফাৰ্মত মোৰ 8জনী মাইকী আছে, সিখন ফাৰ্মত 9জনী মাইকী আছে, 8জনী আছে 9জনী, কেইজনী মাইকী হ'ল আমাৰ টোটেল? তো আমি কি হ'ল, আমাৰ কাৰণে সেইটো সম্ভৱ হয়, কাৰণ আমাৰ ঠাইত ইমানখিনি মাইকী আছে অলৰেডি। আমি 1.5 লাখ টকীয়া বৰটো দি আমি ইউজ কৰিব পাৰিম। কিন্তু আপোনালোকে এখন ফাৰ্মাৰ হয়, আপোনালোকে এটা মেল বৰ লৈ ইউজ কৰক, আৰু যিখিনি মতা পোৱালি ওলায় সেইখিনি আপোনালোকে মানুহক কেতিয়াও পুহিবৰ কাৰণে নিদিব, সেইখিনি খাচী কৰিব, মাইকী পোৱালি কোনোবাই যদি F1 F2 লয় তেতিয়াহ'লে আপুনি দিব পাৰে। কিন্তু মতা পোৱালি যদি দিয়ে সেই মানুহটোৰ লগতো ধোকাধড়ি কৰা হ'ব। তো সেইটো কাৰণেই ছাগলীকেইজনী মই বান্ধিছিলোঁ আচলতে ভিডিঅ' বনাম বুলিয়ে। আৰু আপোনালোকৰ মই ভাবোঁ কি আপোনালোকে যদি বুজি পাইছে, গোটেই কথাখিনি শুনি যদি কথাখিনি বুজি পাইছে, তেতিয়াহ'লে আপোনালোকৰ ডাউটটো ক্লিয়াৰ হৈ গ'ল। যদি আপোনালোকে বুজি পাইছে কি হয় ললিতে ঠিক কথা কৈছে, আমি এইটো ব্ৰিডত কাম কৰিব পাৰোঁ। বাকী আপোনালোকৰ পইচা হয়, আপোনালোকে য'ত মন যায় ত'ত ইউজ কৰিব পাৰে, য'ত মন যায় ত'ত কাম কৰিব পাৰে। মইতো আপোনালোকক এটা কথাই ছাজেষ্ট কৰিম, আপুনি বৰত যদি কাম কৰে, বৰৰ F1 বৰৰ মতাটো লৈ আপোনালোকে মাইকীখিনিৰ লগত কাম কৰিব পাৰে, লোকেলৰ লগত। আৰু যদি আপুনি যদি এটা ব্ৰিডত কাম কৰিম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে বাৰবাৰী ব্ৰিডটোত ধুনীয়াকৈ কাম কৰিব পাৰে, আৰু 100% এই ব্ৰিডটোত আপোনালোকে ছাকচেছ হ'ব পাৰিব। মই কৈছোঁ এই ব্ৰিডটোত 100% ছাকচেছ হ'ব পাৰিব। খানা কম খায়, দানা কম খায়, জেগা কম লাগে, ৱেডাৰৰ কোনো প্ৰব্লেম নাই, চিৰহি আহে, চিৰহি মৰ্টেলিটি হয়, বাৰবাৰী মৰ্টেলিটি খুব কম, একদম নাইকিয়া নিচিনা। তো আপোনালোকে বাৰবাৰীত কাম কৰিব পাৰে। বাৰবাৰী এটা ভাল ব্ৰিড, মই কওঁ, মোৰ পেনৰ পৰা কওঁ। আজিকালি ইউটিউবত ডাঙৰ ভিডিঅ' বনাব মন নোযোৱা হ'ল, কিহৰ কাৰণে? ইউটিউবত যিমানটো মই ভাবি পেলাই কাম কৰিছিলোঁ সিমানটো কাম নহ'ল, সেইকাৰণে মতলবত টাইম ৱেষ্ট কৰি থাকি লাভ নাই বুলি ভাবি পেলাই ইউটিউবটো লাহে লাহে ছাইডে কৰাৰ নিচিনা কৰিছোঁ। তাত কিছুমান মানুহে কয়, ললিতদা আপুনি ভিডিঅ' কিয় নবনোৱা হ'ল? ভিডিঅ' বনাব আমি বহুত কথা শিকিব। আচলতে কি হয়, যিমানটো কষ্ট কৰি পেলাই এটা ভিডিঅ' বনাওঁ, আজি 2017 চনৰ পৰা ছাগলী ফাৰ্মিঙত লাগি আছোঁ, আৰু 2019 চনৰ পৰা কাম কৰি আছোঁ। তাৰপিছত কিমান ইউটিউবত এনেকুৱা ভিডিঅ' আহিছোঁ, নলেজেবল ভিডিঅ', সেইবিলাক শিকোঁতে কৰোঁতে
চেলাইন মাৰিব শিকোঁতে প্ৰতিটো কাম শিকোঁতে বহুত সময় গৈছে, বহুত কিবা কিবি গৈছে। বহুত ডক্টৰেও এতিয়া ফোন কৰি পেলাই কিছুমানে কয় ললিত এইটো প্ৰব্লেম হৈছে, প্ৰব্লেমটো হয় কি হ'ব পাৰে সেইটো সোধে। কিন্তু ছ'চিয়েল মিডিয়াত যিমান উল্টা পুল্টা কথা কোৱা, যিমান মিছা কথা কোৱা মানুহ সেইবিলাকে সদায় চলে। ছ'চিয়েল মিডিয়াত আপুনি যদি এটা ভাল কথা ভাল কাম কৰিব বিচাৰে আপুনি কোনো পধ্যে চলিব নোৱাৰে। মই আপোনালোকক কৈছোঁ ছ'চিয়েল মিডিয়াত সেই মানুহটোৱে সদায় গ্ৰেণ্ড কৰে যিটো মানুহৰ ছ'চিয়েল মিডিয়াত যিমান আপুনি মিছা কথা ক'ব পাৰে, যিমান ধৰণৰ আপুনি ধৰক মিছা কথা ক'ব পাৰে, যিমান ধৰণৰ আপুনি মিছা কথা ক'ব পাৰে, যিমান ধৰণৰ আপুনি ইয়াত ফ্ৰড টাইপ কথা ক'ব পাৰে, সেনেকুৱা মানুহে চলে। মানে মানুহখিনিয়ে বিচাৰেই সেনেকুৱা কি মিছা কথা কৰিবলৈ, সপোন দেখুওৱা ইমান টকাত কৰোৰপতি আমুক নহয়, সেনেকুৱা নহয়। টাইম লাগে, বহুত টাইম লাগে। মই আজি ইমান দিনৰ পৰা কাম কৰি আছোঁ, তো কিমান হ'ব লাগিছিল, আচলতে নহয় সেনেকুৱা। জীৱ জন্তুৰ কথা হয়, মৰ্টেলিটি হয়, কিবা কিবি হয়, ঢেৰ কিবা কিবি হয় ইয়াত দানা পানী বৰষুণ বাৰিষা কিবা কিবি ঢেৰ লিটিপিটি আছে, সেইকাৰণে টাইম লাগে। ভিডিঅ'টো ভাল লাগিল যদি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, আৰু যদি লম্বা ভিডিঅ' লাগে সেইটোও ক'ব। আপোনালোকক এনেকৈ টপিকৰ ওপৰত কথা পাতি পেলাই মই আপোনালোকক হেৰি ক'ম, কিন্তু ক'ব লাগিব আপোনালোকে কমেণ্টত ক'ব লাগিব। কমেণ্ট নকৰে, লাইক নকৰে, শ্বেয়াৰ নকৰে, কিয় ভিডিঅ' বনাম কওকচোন? আপোনালোকে কওক, কমেণ্ট নকৰে, লাইক নকৰে, শ্বেয়াৰ নকৰে, কাকো শ্বেয়াৰ নকৰে। এনেকুৱা মানুহৰ ভিডিঅ' শ্বেয়াৰ কৰি থয়, কিন্তু মোৰ ভিডিঅ' শ্বেয়াৰ নকৰে। আজিলৈ কোনোৱে ক'ব নোৱাৰিব কি ললিত নাথে কাৰোবাৰ পৰা প্ৰমোশ্যন ভিডিঅ' বনাই পেলাই পইচা লৈছে বুলি। কাৰোবাৰ যদি দম আছে কৈ পেলাই দেখাওক, প্ৰুফ কৰি দেখাওক। আজিলৈ কাৰো প্ৰমোশ্যন ভিডিঅ' কৰা নাই, কাৰো একো কোৱা নাই। এনেকুৱা নহয় মোক প্ৰমোশ্যন ভিডিঅ'ৰ কাৰণে পইচা মানুহ নাহে, আহে পইচা অফাৰ কৰে, কিন্তু মই আজিলৈ কোৱা নাই। মই আগতেই ভাবি আহিছোঁ এটা কথা, এই চেনেলটো সদায় মানে আমাৰ সমান্তৰাল যিখিনি দুখীয়া মানুহ সেই মানুহখিনিৰ কাৰণে, তো মোৰ নিচিনা মানুহখিনিৰ কাৰণে। কিন্তু কাৰোবাৰ ধনী মানুহ এটা প্ৰমোশ্যন কৰা এই চেনেলটো নহয়। 40,000 ছাবস্ক্ৰাইবাৰ আছে, যদি কৰিব বিচাৰিলোঁ হয় বহুত কৰিব পাৰিলোঁ হয়, কিন্তু নাই, কৰিব পৰা নাই, কৰিব বিচাৰো নাই। আৰু যিখিনি মোৰ মানুহ আছে সেইখিনি মানুহ সদায় থাকিব, মই সেইটোও জানো। কিন্তু আপোনালোকে হ'লেও মোক শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট সেইবিলাক কৰি দিব, যাতে উৎসাহ পাওঁ কাম কৰিবৰ কাৰণে। আকৌ আপোনালোকে সেইটো কথাও ক'ব ললিত কাম কৰক বুলি। থেংক ইউ, অল দ্য বেষ্ট।